লাষ্ট ভিডিঅ'ত আমি কি আপলোড কৰিছিলোঁ সেয়া আছিলে চাগে টাইম এণ্ড ৱৰ্কৰ পাৰ্ট 2 হয়নে? হয় হয়, ঠিক আছে। আজিৰ পৰা আমি এটা নতুন ভিডিঅ' ষ্টাৰ্ট কৰিম, সেয়া হ'ল অসমৰ ইতিহাস। আমি ষ্টেপ বাই ষ্টেপ প্ৰাচীন অসমৰ ইতিহাসৰ এটা টপিক ষ্টাৰ্ট কৰিম। ইয়াত চাবা, টপিকৰ যিকোনো এটা টপিক ষ্টাৰ্ট কৰিম, তাৰ লগে লগে যেনেকৈ ইয়াত আমি প্ৰাচীন ইতিহাসৰ উৎসৰ বিষয়ে ষ্টাৰ্ট কৰিম, কিছুমান নোটছ পঢ়িম, তাৰপিছত প্ৰাচীন ইতিহাসৰ উৎস ৰিলেটেড কিছু MCQs আমি প্ৰেক্টিছ কৰিম। তাৰপিছত পৌৰাণিক নামসমূহ যেনেকৈ প্ৰাগজ্যোতিষপুৰ, কামৰূপ, অসম নাম কেনেকৈ আহিলে সেই বিষয়ে কি তথ্য আছে এইবোৰ পঢ়িম আৰু সেইবোৰৰ ৰিলেটেড MCQ প্ৰেক্টিছ কৰিম। নেক্সট আহিব পৌৰাণিক শাসকসকল কোন আছিলে, দানৱ বংশ, মহিৰাংগ দানৱ, তাৰপিছত নৰকাসুৰ, এই বিষয়েও পঢ়ি ইয়াৰ ৰিলেটেড MCQ প্ৰেক্টিছ কৰিম, ঠিক আছে। তেনেকৈ আকৌ ভগদত্তৰ বিষয়ে পঢ়ি তাৰ বিষয়ে MCQs, তাৰপিছত ভীষ্মক, বানাসুৰ, তেনেকৈ আমি প্ৰেক্টিছ কৰি গৈ থাকিম আৰু स्टेप बाय स्टेप जी माने आमार नोट्स आसे नोट्सबुरो पढ़िम लगे लगे हेबुर रिलेटेड MCQs पढ़िम है ना। सो आज की इस वीडियो में हम लोग असम हिस्ट्री पढ़ेंगे, जो हर एक टॉपिक पढ़ेंगे, डिस्कस करेंगे, साथ ही साथ उसका जो MCQs रहेगा वो सब भी हम लोग डिस्कस करेंगे, ठीक है। सो हर किसी की तरह आज का वीडियो भी बाइलिंगुअल होगा, असमीज और हिंदी भाषा दोनों में मिक्स करके। असमीज में मैं पढ़ाऊँगा, कहीं कहीं एक दो टर्म में हिंदी में एक्सप्लेन कर दूंगा, क्योंकि कुछ स्टूडेंट्स को वो भी ज़रूरत होते हैं, ठीक है। सो अखोमर इतिहासर पार्ट 1 जो पार्ट 1 भिडिओ आमी पढ़िम फार्स्ट अफ अल कि उत्स, जे आमी अखोमर इतिहासर उत्स কৰ পৰা গম পাওঁ, কেনেকৈ ইয়াৰ সোৰ্চেছবোৰ আছে, কেনেকৈ আমি জানিব পাৰোঁ প্ৰাচীন অসমৰ ইতিহাসৰ বিষয়ে। হয়, পৌৰাণিক কালত কি আছিলে, সেই সময়ত কিবা ডাইৰেক্ট লিখিত আকাৰে হিষ্ট্ৰী কিতাপ নাছিলে, বিভিন্ন ধৰণৰ ঐতিহাসিক মন্দিৰ অৱশিষ্ট বা ভাস্কৰ্য, তামৰ ফলক, সেইবোৰত আমাৰ পুৰণি প্ৰাচীন অসমৰ ইতিহাসৰ বিষয়ে জানিবলৈ পোৱা যায়। হয়, ইয়াৰ প্ৰথম চাবা কি পুৰাতত্ত্ব মানে কি আৰ্কিঅলজিকেল সাইটস বা আৰ্কিঅলজিকেল যিবোৰ বস্তু থাকে। পুৰাতত্ত্ব বিষয়ৰ ভিতৰত কি আছে, মন্দিৰৰ অৱশিষ্ট, যে পৌৰাণিক যুগৰ মন্দিৰ, সেই মন্দিৰৰ অৱশিষ্টৰ পৰা আমি জানিবলৈ পাওঁ অসমৰ ইতিহাসৰ বিষয়ে। ভাস্কৰ্য, স্থাপত্য ভাস্কৰ্য বা তামৰ ফলক আদিবোৰত এই মন্দিৰৰ অৱশিষ্ট বা স্থাপত্য ভাস্কৰ্য, তামৰ ফলক, সেইবোৰতে আমাৰ প্ৰাচীন অসমৰ বিষয়ে বা ৰজাসকলৰ বিষয়ে কেনেকুৱা কি আছিলে খোদিতভাৱে বা কিবা চিহ্ন হিচাপে দেখিবলৈ জানিবলৈ পোৱা যায়। নেক্সট আছে কি শিলালিপি। হয়, শিলালিপি মানে কি ধাতুৰ তামৰ ফলক বা শিলৰ ফলক, যেনেকৈ ৰাইট সাইডত আছে শিলৰ ফলক, শিল, স্তম্ভ আৰু গুহা, মন্দিৰ আৰু অন্যান্য অট্টালিকাৰ অন্যান্য অংশত খোদিত আকাৰে আমি পৌৰাণিক প্ৰাচীন ইতিহাসৰ বিষয়ে, অসমৰ ইতিহাসৰ বিষয়ে জানিবলৈ পাওঁ। সেইসমূহ কি ভাষাত লিখা হৈছিলে, সেইসমূহ লিখা হৈছিলে বা খোদিত কৰা হৈছিলে সংস্কৃত ভাষাত, আৰু লিপি হিচাপে ব্যৱহাৰ কৰিছিলে কি দেৱনাগৰী লিপি আৰু উত্তৰ ভাৰতীয় লিপি। আৰু কিছু গুপ্ত যুগৰ, আৰু সেই বস্তুবোৰ যে লিখা হৈছিলে বা খোদিত কৰা হৈছিলে সেইবোৰৰ কোনো সঠিক তাৰিখ উল্লেখ নাই, মানে সেই সময়ৰ কোনো তাৰিখ উল্লেখ নাছিলে, কিন্তু সেই কিছুমান কথা আমি গুপ্ত যুগৰ আৰু কিছুমান শক যুগৰ বিষয় বুলি ক'ব পাৰোঁ। আৰু সোৰ্চেছৰ ভিতৰত যেনেকৈ পুৰাতত্ত্ব গ'ল, আৰ্কিঅলজিকেল, শিলালিপি গ'ল, তেনেকৈ সাহিত্য সেই সময়ত কি আছিলে ধৰ্মীয় গ্ৰন্থ যেনেকৈ বেদ, মহাকাব্য, পুৰাণ, বৌদ্ধ সাহিত্য, সেইবোৰৰ পৰাও আমি প্ৰাচীন অসমৰ বিষয়ে জানিবলৈ পাৰোঁ। এইবোৰ ধ্ৰুপদী সাহিত্য, ক্লাছিকেল লিটাৰেচাৰৰ ভিতৰত কি আছে, যেনেকৈ কৌটিল্যৰ অৰ্থশাস্ত্ৰ, কালিদাসৰ ৰচনাৰ হৰ্ষচৰিত, হৰগৌৰী সংবাদ, এইবোৰতো আমি কি হয় প্ৰাচীন অসমৰ বিষয়ে জানিবলৈ পাওঁ। আৰু বিদেশী টোকাৰ ভিতৰত যেনেকৈ চাং চু হিয়ং চাঙে আমাৰ অসম ভ্ৰমণ কৰিছিলে, তেওঁলোকৰ টোকাত, তেওঁলোকৰ নোটছত আমি অসমৰ প্ৰাচীন অসমৰ জনজীৱন বা ৰাজাসকলৰ বিষয়ে আমি জানিবলৈ পাওঁ। समझ में आ रहा है। पहले हम लोग क्या सोर्सेस पढ़ेंगे कि असम, एंशियंट असम का जो हिस्ट्री क्या है, उसका सोर्स कहाँ से इसका डेटा पाया जाता है। पुरातत्व आर्कियोलॉजिकल होता है, शिलालिपि जो रहते हैं उस सब में, साहित्य लिटरेचर में, एंड जो विदेशी लोग असम में आए थे उस समय में, जैसे ह्यूएन सांग विजिट किए थे, उन लोगों के लिखे हुए नोट्स में भी असम का जो प्राचीन इतिहास के बारे में पता चलता है, ठीक है। यहाँ पे जैसे रहेगा ये सब क्या हो रहा है, जो पत्थरों में खुदाई किए गए थे, पत्थर में खुदाई के कुछ फ़ोटोज़ वगैरह है, मंदिरों का कुछ अवशिष्ट जो रह गया था वो सब चीज़ें हैं। और जो खुदाई किए में जो लिखा गया था सब लैंग्वेज किया, संस्कृत लैंग्वेज यूज़ किया था। साथ ही साथ ये जो लिपि यूज़ कर रहे थे वो देवनागरी लिपि है और नॉर्थ इंडिया का ब्राह्मी लिपि थे, हो गया। तो अब इस पार्ट के ऊपर कुछ MCQs अभी हम लोग ट्राई करते हैं। एंशियंट प्राचीन অসমৰ ইতিহাসৰ কিছু উৎসৰ আমি
প্ৰশ্ন MCQs ট্ৰাই কৰোঁ যে তলৰ কোনটো প্ৰাচীন অসমৰ ইতিহাসৰ প্ৰত্নতাত্ত্বিক উৎস which of the following is an archaeological source of ancient Assam history উত্তৰ কি হ'ব মন্দিৰৰ টেম্পল ৰুইন্স মন্দিৰৰ অৱশেষ নভেল কিহত যাব নভেল মেগাজিন নিউজ পেপাৰ এইবোৰ আমাৰ আৰ্কিঅলজিক্যাল সোর্স নহয় প্ৰত্নতাত্ত্বিক উৎস নহয় टेम्पल रुइंस मंदिर अवशेष को हमारे की है आर्कियोलॉजिकल सोर्सेस है इन क्वेश्चन में आर्कियोलॉजिकल सोर्स पूछ रहा है कि एंशिएंट असम का वो क्या होगा टेम्पल्स रुइंस मंदिर का जो भग्नावशेष रहता है वो सब क्वेश्चन नंबर 2 तलर कुंटू प्रत्नतात्त्विक उत्सर अंतर्गत क्या होगा कॉपर प्लेट तामर फलक ठीक है अगर पूछा जाए प्रत्नतात्त्विक हाँ क्या बोलता है सोर्सेस क्या रहेगा उस समय का वो है कॉपर प्लेट क्वेश्चन नंबर 2 प्राचीन অসমৰ শিলালিপিত কোন লিপি ব্যৱহাৰ কৰা হৈছিল প্ৰাচীন অসমৰ শিলালিপিত ব্যৱহাৰ কৰা হৈছিল লিপি কি দেৱনাগৰী লিপি অপচন নম্বৰ বি আৰু পূৰ্ব ভাৰতীয় নহয় নৰ্থ ইণ্ডিয়ান হ'ব এটো উত্তৰ ভাৰতৰ এটো পূৰ্ব নহয় এটো উত্তৰ হ'ব দেই উত্তৰ ভাৰতৰ ব্ৰাহ্মী লিপি Which scripts were commonly used in ancient inscription of Assam? कौन सा लिपि यूज किया गया था उस समय में देवनागरी एंड ये नॉर्दर्न होगा ठीक है नॉर्दर्न इंडियन ब्राह्मी लिपि यूज किया गया था ठीक है तार पिछर प्रश्न बेसिभाग शिलालिपि कोन जुगर হৈছিলে बेसिभाग शिलालिपि आছিলে गुप्त আৰু শক যুগৰ হয় गुप्त আৰু শক যুগৰ आছিলে बेसिभाग शिलालिपि তলৰ কোনটো ধৰ্মীয় সাহিত্যিক উৎস হয় ধৰ্মীয় সাহিত্যিক উৎসৰ পৰা কি হ'ব বেদাস বেদৰ বিষয় বেদৰ পৰা আমি আমাৰ পৌৰাণিক প্ৰাচীন অসমৰ বিষয় জানিবলৈ পাওঁ which of the following is religious literary source वो क्या होगा वेद नेक्स्ट क्वेश्चन प्राचीन অসমৰ ইতিহাসৰ উৎস হিচাপে কোন মহাকাব্য গণনা গণ্য কৰা হয় মহাকাব্যৰ ভিতৰত হ'ব মহাভাৰত which epic is considered as source of ancient Assam history महाभारत में भी असम हिस्ट्री का प्राचीन असम हिस्ट्री का कुछ इन्फॉर्मेशन पाया जाता है আমি আগলৈ পঢ়িবলৈ পাম মহাভাৰত ৰিলেটেড প্ৰাচীন অসমৰ ইতিহাস কি আছে আমাৰ আছে ইয়াতে আছে এই ভিডিওতে আমি লাহে লাহে পাম কোৱেশ্চন নম্বৰ 7 অভিজ্ঞান শকুন্তলম কোনে ৰচনা কৰিছিল কালিদাসৰ ৰচিত আছিল কি অভিজ্ঞান শকুন্তলম হু ৰোট অভিজ্ঞান শকুন্তলম ওহে কালিদাসৰ ৰচনা ইয়াৰ ভিতৰত কোনখন কালিদাসৰ ৰচনা ৰঘুবংশ কালিদাসৰ ৰচনা হয় which literary work is written by কালিদাস হে হ'ব ৰঘুবংশ বিদেশী টুকা ইতিহাসৰ গুৰুত্বপূৰ্ণ উৎস তলৰ কোনজন বিদেশী পৰ্যটক অসমলৈ আহিছিল হিয়া হিউৱেন সাং जो foreign accounts are important source of ancient Assam history which of the following is a foreign traveler असम में आए थे वो कौन है नीचे दिए गए ऑप्शन में से वो है ऑप्शन नंबर ए ह्यूएन सांग यहाँ तक हो गया सोर्सेस हम लोग पढ़े कहाँ से हम लोग को प्राचीन असम इतिहास का सोर्सेस मिल रहे हैं वो एक हल्का फुल्का एक इनफॉर्मेशन था एक कॉन्सेप्ट आছিলে ইয়াৰ ওপৰত আমি ৰিলেটেড কিছু কোৱেশ্চন আমি আলোচনা কৰোঁ ইয়াৰ পৰা সোৰ্সেছৰ পৰা কোৱেশ্চন খুব কমে আহে খুব কম দেখিবলৈ পোৱা যায় তথাপিও আমি সোৰ্সটো পঢ়ি অলপ কোৱেশ্চন MCQ আলোচনা কৰিলোঁ ইয়াৰ পৰা কোৱেশ্চন এইটো স্লাইডৰ পৰা মানে ইয়াৰ পৰা নামৰ উৎপত্তি সমূহৰ পৰা কোৱেশ্চন অহা ষ্টাৰ্ট হয় আমাৰ পৌৰাণিক অসমৰ নাম যেনেকৈ আছিল প্ৰাগজ্যোতিষপুৰ কিয় আহিছিল নামটো কেনেকৈ উৎপত্তি হৈছিল তাৰ কিছুমান সাধু কথা বা লোককথা এইবোৰ সাধু কথা লোককথা হে ডাইৰেক্ট লিটাৰেলি হিচাপে পোৱা নাযায় বিভিন্ন ইতিহাসবিদে বিভিন্ন ধৰণৰ মত পোষ কৰিছিল হয় सो यहाँ से हम लोग क्या पढ़ेंगे जे असम का पुराना जो नाम है प्रागज्योतिषपुर हो या कामरूप हो या असम हो माने अहोम हम लोग बोलते हैं कि कहाँ से आया इसका जनरेट कैसे हुआ नाम उसकी इन्फॉर्मेशन अभी पढ़ेंगे तो प्रागज्योतिषपुर केनेকৈ আহিছিল नाम प्रागज्योतिषपुर नाम হৈছিল তত্ত্ব ডাটা নম্বৰ 1 মতে ব্ৰহ্মই এই অঞ্চলৰ পৰাই প্ৰথম জ্যোতিষ বা নক্ষত্ৰ গণনা কৰিছিল কালিকা পুৰাণ মতে ব্ৰহ্মই মানে এই অঞ্চলত আমাৰ প্ৰাগজ্যোতিষপুৰ এৰিয়াত প্ৰথম কি নক্ষত্ৰ গণনা কৰিছিল নক্ষত্ৰ গণনা কৰাৰ কাৰণে ইয়াত জ্যোতিষ নক্ষত্ৰ ৰিলেটেড টু কি হোৱাট জ্যোতিষ বা নক্ষত্ৰ গণনা কৰিছিল কাৰণে অঞ্চলটোৰ নাম প্ৰাগজ্যোতিষ হোৱা বুলি কোৱা হয় প্ৰাগ মানে কি প্ৰাগ মানে হ'ল পূব মানে ইষ্ট জ্যোতিষ মানে তো বুজি পাইছা নক্ষত্ৰৰ বিষয়ে আলোচনা কৰাৰ পূৰ মানে হ'ল কি নগৰ প্ৰাগজ্যোতিষপুৰ পূব দিশৰ নগৰ ইয়াক মানে কি বুলি কোৱা হয় আৰু এটা নাম পূব জ্যোতিষ চহৰ মানে সিটি অফ ইষ্টাৰ্ণ এষ্ট্ৰলজি ঠিক আছে সিটি অফ ইষ্টাৰ্ণ এষ্ট্ৰলজি বুলি কোৱা প্ৰাগজ্যোতিষপুৰৰ যদি মিনিং যদি কি সোধা হয় কি হ'ব সিটি অফ ইষ্টাৰ্ণ এষ্ট্ৰলজি আবি তত্ত্বটো মানে ডেটাটোত কি দিয়া হৈছে চীনৰ সাউথ ইষ্ট সকল আহি তিনি জায়গাত নিজৰ বসতি আৰম্ভ কৰে সাউথ ইষ্ট এইটো চাবা সাউথ ইউজ
ঠিক আছে সাউথ হিউজ মানে কি চীনৰ কিছু লোকসকল আছিলে সাউথ হিউজ নামৰ তেওঁলোক চীনৰ পৰা আহি আমাৰ সাউথৰ দক্ষিণৰ ফালে বিভিন্ন জায়গাত বসতি আৰম্ভ কৰিছিলে তাৰে কিছুমান আছিলে আফগানিস্তানত কিছুমান আমাৰ নৰ্থ ইণ্ডিয়াত আছিলে কিছু আহিছিলে আমাৰ এই প্ৰাগজ্যোতিষপুৰ এৰিয়া তো উত্তৰ জ্যোতিষ মানে এই আফগানিস্তানৰ এৰিয়া বুজাই আছিলে উত্তৰ জ্যোতিষ আৰু মধ্য জ্যোতিষ মানে আমাৰ নৰ্থ ইণ্ডিয়াৰ কিছু পাৰ্টত তেওঁলোকে বসতি স্থাপন কৰিছিলে আৰু প্ৰাগ জ্যোতিষ মানে কি প্ৰাগ মানে কি পূব দিশ বুজায় আমাৰ এই প্ৰাগ জ্যোতিষ মানে কি এই জ্যোতিষ লোকসকল মানে চাইনাৰ লোকসকল চ' প্ৰাগ জ্যোতিষ এই প্ৰাগ জ্যোতিষপুৰ ইয়াৰ পৰা অহা বুলিও এটা মত পোষক কৰে প্ৰাগ মানে পূব জ্যোতিষ মানে জ্যোতিষসকল ইয়াত আহিছিলে পুৰ ইয়াত নাম ইয়াৰ পৰাও জেনেৰেট হোৱা বুলি কোৱা হয় চ' ইয়াত গ'ল আমাৰ প্ৰাগজ্যোতিষপুৰ ইয়াৰ ইম্পৰ্টেণ্ট বস্তু কি হয় যে প্ৰাগজ্যোতিষপুৰৰ মিনিং কি হয় পূব জ্যোতিষৰ চহৰ চিটি অফ ইষ্টাৰ্ণ এষ্ট্ৰলজি আৰু কামৰূপ নাম কেনেকৈ আহিছিলে তাৰ তত্ত্ব 1 মানে ডেটা 1 মতে কি হয় যে কামদেৱে নতুন ৰূপ এই অঞ্চলতে পাইছিল বুলি গোপথ ব্ৰাহ্মণত এইটো উল্লেখ আছে যে কামদেৱে এই অঞ্চলত মানে নতুন তেওঁলোকে ৰূপ পাইছিলে সেই বুলি ইয়াত কি কয় কামৰূপ নাম আহিছিলে আৰু তত্ত্বটোৰ মতে কামৰু বা কামৰুত সাঁওতাল ভাষাত দেৱী দেৱতা মানে সাঁওতাল ভাষাত কামৰু বা কামৰুত মানে কি দেৱী দেৱতা আৰু কামাখ্যাৰ উপাসনাৰ সৈতে জড়িত বুলি কৈছিলে সেই বুলি জেগাডোখৰ নাম কামৰূপ হোৱা বুলি এটা মত পোষণ কৰে শেষলৈ আহিছে কি অসম নাম কেনেকৈ হৈছিলে অসমৰ নাম তত্ত্ব 1 ডেটা 1 মতে কেনেকৈ আহিছিলে যে অসমান যে অসমৰ পৃষ্ঠভূমি সমতল নাছিলে ক'ৰবাত পাহাৰ ক'ৰবাত ভৈয়াম ওখ বাখ আছিলে কাৰণে এই দেশৰ নাম অসমানৰ পৰা অসম আহিছিলে আৰু তত্ত্বটোৰ মতে আশ্ৰম হ'ল কি আশ্ৰম হ'ল আহোম ভাষাৰ এটা শব্দ যে অপৰাজয় বা বিজয়ী তাৰ মিনিং কি হ'ল অপৰাজয় মানে আহোমসকলক কোনো হেৰুৱাব পৰা নাছিলে তেওঁ সদায় বিজয়ী হৈছিলে তে আশ্ৰমৰ পৰাও অসম নাম অহা বুলি বিভিন্ন ইতিহাসবিদে মত প্ৰকাশ কৰে আৰু তত্ত্ব 3 মতে হাছম এইটো হ'ল বড়ো ভাষাত হাছম মানে কি নিম্নভূমি অঞ্চল ডাউন এৰিয়া তাৰ পৰাও বুলি কেতিয়াবা ইতিহাসবিদসকলে কয় যে অসম নামটো অহা বুলি কিন্তু যেহেতু আহোমসকল অহাৰ পিছৰ পৰাহে অসমৰ নামটো ব্যৱহাৰ হোৱা দেখা যায় গতিকে এই নামটো আহোমসকলৰ লগত সম্পৰ্ক থকা বুলি প্ৰায় সকলো ইতিহাসবিদে স্বীকাৰ কৰে হয় তো মষ্ট প্ৰবেবলি মানুহে সকলো ইতিহাসবিদে কি স্বীকাৰ কৰে যে আহোমসকলৰ পৰাই অসম নামটো অহা বুলি ঠিক আছে সো এতিয়া আমি নামৰ উৎপত্তিৰ বিষয় পঢ়িলোঁ এতিয়া নামৰ উৎপত্তি ৰিলেটেড কিছু MCQs আমি প্ৰেক্টিছ কৰোঁ চাবা প্ৰাগজ্যোতিষপুৰত প্ৰথমে জ্যোতিষ চৰ্চা কোনে কৰিছিলে বুলি বিশ্বাস কৰা হয় লোকবিশ্বাস বা লোককথা প্ৰাগজ্যোতিষপুৰত প্ৰথমে কোনে কৰিছিলে কি জ্যোতিষ চৰ্চা সেয়া হ'ব অপশ্যন নম্বৰ 2 ব্ৰহ্মাই যে হু ইজ बिलीव टू हैव फर्स्ट प्रैक्टिस्ड एस्ट्रोलॉजी इन प्रागज्योतिषपुर में किनको माना जाता है कि सबसे पहले बार क्या बोलता है एस्ट्रोलॉजी प्रैक्टिस किए हैं वो है ब्रह्मा तो प्रागज्योतिषपुर शब्दर अर्थ की प्रागज्योतिषपुर जो है वर्ड उसका मीनिंग क्या है उसका मीनिंग है सिटी ऑफ ईस्टार्न एस्ट्रोलॉजी प्रागज्योतिषपुरर शब्दर अर्थ हल कि पूब ज्योतिषर चहर नेक्स्ट पौराणिक काहिनी अनुसरी कामरूपत कोने निजर पूर्ण रूप घूराई पाइছিলে অলপ আগতে আমি পঢ়িছিলো কামদেৱে according to mythology who regained his form in Kamrupa वो है कामदेव ठीक है नेक्स्ट অসমৰ প্ৰাচীন নাম কি আছিল অসমৰ সৰ্বপ্ৰথম প্ৰাচীন নাম আছিল কি প্ৰাগজ্যোতিষপুৰ সিটি অফ ইষ্টাৰ্ণ এষ্ট্ৰলজি which was the ancient name of Assam it is প্ৰাগজ্যোতিষপুৰ এতিয়া আমি কি পঢ়িম এতিয়া আমি পঢ়িম পৌৰাণিক শাসকসমূহ প্ৰাচীন কালৰ একদম প্ৰাচীন শাসকসকল কোন আছিল ৰজা প্ৰথম আহিব কি আমাৰ ফাৰ্স্ট দানৱ বংশ এটো ইম্পৰ্টেন্ট দানৱ বংশৰ পৰা কোৱেশ্চন দেখিবলৈ পোৱা যায় তো মহিৰাংগ দানৱ বংশৰ প্ৰথম ৰজা কি মহিৰাংগ দানৱ প্ৰাচীন অসমৰ আটাইতকৈ পুৰণি ৰজা একদম যদি খুদা হয় বহুত এক্সামত আমি দেখিবলৈও পাইছো যে প্ৰাচীন অসমৰ আটাইতকৈ পুৰণি ৰজা বা আটাইতকৈ পুৰণি ৰজা বংশ কি দানৱ বংশ আৰু পুৰণি ৰজা মহিৰাংগ দানৱ হল আৰু তেওঁক কিৰাত প্ৰধান বুলি কোৱা হৈছিল মহিৰাংগ দানৱক কিৰাত প্ৰধান বুলি কোৱা হৈছিল কিৰাত প্ৰধান মানে কি তেওঁ মানে তেখেত আৰ্য নাছিল তেখেত আছিল কি আৰ্য বিষয় আমি জানো নহয় আৰ্য নাছিল তেখেত আছিল কি অনাৰ্য আৰু ৰাজধানী ক'ত আছিল মহিৰাংগ দানৱৰ মৈৰাংকত ঠিক আছে মহিৰাংগ দানৱৰ ৰাজধানী ক'ত আছিল মৈৰাংকত এটো কোৱেশ্চনত আহে ৰাজধানী ক'ত আছিল দানৱ বংশৰ আৰু পুৰণি ৰজা কোন মহিৰাংগ দানৱ হল আৰু উত্তৰাধিকাৰী কোন আছিল চাবা মহিৰাংগ দানৱৰ পিছত হটকাসুৰ সম্বৰাসুৰ ৰত্নসুৰ আৰু লাষ্টত আছিল কি ঘটকাসুৰ এতিয়া ঘটকাসুৰৰ হত্যা কৰি নেক্সট আমাৰ আৰু এটা শাসক আহে ঘটকাসুৰক কোনে হত্যা কৰিছিল চোৱা নৰক
তাৰপিছত আহিব কি আমাৰ নৰক বংশ, মানে দানৱ বংশৰ শেষজন উত্তৰাধিকাৰী ৰজা ঘটকাসুৰ। এই ঘটকাসুৰক হত্যা কৰিছিলে নৰকে, নৰকে হত্যা কৰি নৰক বংশ আৰম্ভ কৰিছিলে। ৰাজধানী আছিলে ক'ত? মৈৰাংকত, বৰ্তমান মৈৰাং পৰ্বত বুলি মত পোষণ কৰা হয়। ঠিক আছে। চ' নেক্সট চাবা অসুৰ বা ভৌমা বংশ, নৰকাসুৰে যিটো ষ্টাৰ্ট কৰিছিলে অসুৰ বা ভৌমা বংশ, কেনেকৈ নৰকাসুৰে কাক হত্যা কৰিছিলে? ঘটকাসুৰক হত্যা কৰিছিলে। দানৱ বংশৰ পিছত লাষ্টৰ ৰজাজন আছিলে ঘটকাসুৰ। ঘটকাসুৰক হত্যা কৰি নৰকে ভৌমা বংশ অথবা অসুৰ বংশ স্থাপন কৰিছিলে। সেয়া হ'ল অসুৰ বা অথবা ভৌমা বংশৰ বিষয়ে আমি পঢ়িম। তো নৰকাসুৰ কি হ'ল? তেখেত পৃথিৱী দেৱী বা ভূমি দেৱী আৰু বিষ্ণুৰ বৰাহ অৱতাৰৰ পুত্ৰ। এয়া ইম্পৰ্টেণ্ট, এইবোৰ এটা পইণ্ট যিবোৰ দি দিছোঁ মই, নোট কৰি ইম্পৰ্টেণ্ট হয়। নৰকাসুৰ পৃথিৱীৰ দেৱী বা পৃথিৱী দেৱী বা ভূমি দেৱী আৰু বিষ্ণুৰ বৰাহ অৱতাৰৰ পুত্ৰ। তেওঁক ভৌমা বুলিও কোৱা হয়। কিয় ভৌমা বুলি কোৱা হয় নৰকাসুৰক? কাৰণ পৃথিৱীৰ পৰা জন্ম লোৱা বুলি কোৱা হয়, সেইকাৰণে তেওঁক ভৌমা বুলি কোৱা হয়, ভূমি। চ' তেওঁৰ কোনে ডাঙৰ দীঘল কৰিছিলে নৰকাসুৰক? নৰকাসুৰক ডাঙৰ দীঘল কৰিছিলে বিদেহৰ ৰজা জনকে। আৰু প্ৰাগজ্যোতিষপুৰত আৰ্যসকলৰ সৰ্বপ্ৰথম বসতি স্থাপন কৰাইছিলে কোনে? নৰকাসুৰে। ডেট মিনছ নৰকাসুৰ কি আছিলে? নৰকাসুৰ আছিলে আৰ্য। ঠিক আছে, নৰকাসুৰ কি আছিলে? আৰ্য। আৰু তাৰ আগত যে আমি পঢ়িছিলোঁ কি মহিৰাংগ দানৱ আছিলে অনাৰ্য। কিয়? ইয়াত আমি মেনশ্যন আছে কিৰাত প্ৰধান মানে অনাৰ্য। ঠিক আছে। আৰু নৰকাসুৰ কি আছিলে? আৰ্য। আৰু নৰকাসুৰে প্ৰাগজ্যোতিষপুৰত সৰ্বপ্ৰথম বসতি স্থাপন কি কৰিছিলে? আৰ্যসকলৰ। মানে ইয়াৰ পৰা বুজিব পাৰোঁ যে নৰকাসুৰ আছিলে আৰ্য। আৰু তেওঁ কি কৰিছিলে? নীলাচল পাহাৰত কামাখ্যাৰ বাবে এটা মন্দিৰ নিৰ্মাণ কৰিছিল, এটা পুখুৰী খনন কৰিছিল আৰু এটা ৰাতিৰ ভিতৰত মন্দিৰলৈ যোৱাৰ পথ নিৰ্মাণ কৰিছিল। ইয়াৰ পৰা এটা বস্তু কি জানিব পাৰোঁ জানা? নৰকাসুৰে মা কামাখ্যাক উপাসনা কৰিছিলে, কিন্তু পিছত তেওঁৰ চৰিত্ৰত কিছু চেঞ্জেছ আহি গ'ল আৰু নৰকাসুৰে মা কামাখ্যাক বিয়া কৰাব বিচাৰিছিলে, কিন্তু মা কামাখ্যা তেওঁৰ লগত বিয়া হ'ব খোজা নাছিলে। তেতিয়া চৰ্ত ৰাখিছিলে মা কামাখ্যা নৰকাসুৰক যে এৰাতিৰ ভিতৰত তুমি যদি মোৰ কাৰণে এটা মন্দিৰ বনাব পাৰা, এটা পুখুৰী খান্দিব পাৰা আৰু নীলাচল পাহাৰৰ তলৰ পৰা একদম ওপৰলৈ যদি খটখটি নিৰ্মাণ কৰি দিব পাৰা, তেতিয়াহে মই তোমাৰ লগত বিয়া হ'ম। চৰ্ত মানি লৈ নৰকাসুৰে সকলোখিনি কাম আৰম্ভ কৰিছিলে। প্ৰথমতে মা কামাখ্যা ভাবিছিলে যে কৰিব নোৱাৰিব, পিছত দেখিবলৈ পোৱা গৈছিল যে সময় শেষ হোৱাৰ আগে আগে সকলোখিনি তেওঁ কৰিব পাৰিব বুলি লাগি গৈছে। তেতিয়াই চলনা কৰি মা কামাখ্যাই কি কৰিলে? মুৰ্গা এটা ৰেডি কৰি, মানে এন্ধাৰ হৈ থাকোঁতে কুকুৰা দি মানে মাত মৰা দিলে। আৰু তেতিয়া সময়তো ঘূৰি নাছিলে, এই কুকুৰাৰ শব্দ শুনিয়ে কৈছিলে যে হৈ গ'ল, তুমি কামটো কৰিব নোৱাৰিলা, এটা ৰাতি পাৰ হৈ গ'ল, তুমি আৰু বিয়া পাতিব নোৱাৰা, মই আৰু তোমাৰ লগত বিয়া নহওঁ, এই বুলি মা কামাখ্যাই কৈছিলে। সেই ফালৰ পৰা কাহিনীত নৰকাসুৰে কি নিৰ্মাণ কৰিছিলে? নীলাচল পাহাৰত কামাখ্যা মাৰ মন্দিৰ আৰু এটা পুখুৰী আৰু ৰাতিৰ ভিতৰত খটখটি নিৰ্মাণ কৰা কামখিনি কৰাইছিলে নৰকাসুৰে। হ'ল। আৰু ভগৱান কৃষ্ণই কাক হত্যা কৰিছিলে? নৰকাসুৰক হত্যা কৰিছিলে। হত্যা কৰি তেওঁৰ পুত্ৰ ভগদত্ত, ইয়াৰ পৰা আকৌ ভগদত্তৰ কাহিনী আহি যাব। আমি প্ৰথমত কি পঢ়িলোঁ? মহিৰাংগ দানৱ। হ'ল। তাৰপাছত কি আহিল? নৰকাসুৰ। নৰকাসুৰৰ পিছত এতিয়া নৰকাসুৰক হত্যা কৰিব কৃষ্ণই নৰকাসুৰক হত্যা কৰি ভগদত্তক আনিব। ঠিক আছে। আৰু মহিৰাংগ দানৱৰ শেষৰজন আছিলে যি ল'ৰা ঘটকাসুৰ, হয়নে? ঘটকাসুৰক হত্যা কৰিছিলে নৰকাসুৰে। নৰকাসুৰক হত্যা কৰিব কৃষ্ণই নৰকাসুৰক হত্যা কৰি ভগদত্তৰ নেক্সট কাহিনী আৰম্ভ হ'ব। চ' ভগৱান কৃষ্ণই তেওঁক হত্যা কৰিছিল আৰু তেওঁৰ পুত্ৰ ভগদত্তক সিংহাসনত অধিষ্ঠিত কৰাইছিল। হ'ল। আৰু তাৰপিছত চাবা বিষ্ণু পুৰাণৰ অনুসৰি নৰকাসুৰৰ সেনাপতি আছিল কি? মুৰু। তো নৰকাসুৰৰ সেনাপতি এজন আছিলে, তাৰ নাম কি? মুৰু। কিহৰ মতে? বিষ্ণু পুৰাণৰ মতে নৰকাসুৰৰ সেনাপতি আছিল মুৰু। হ'ল। এতিয়া ইয়াৰ ওপৰত আমি কুৱেশ্যন যদি অলপ প্ৰেক্টিছ কৰোঁ, কি হ'ব? চাবা, হু ইজ কনচিডাৰ্ড দ্য আৰ্লিয়েষ্ট ৰুলাৰ অফ এনচিয়েণ্ট আছাম? প্ৰাচীন অসম আটাইতকৈ পুৰণি ৰজা বুলি কাক কোৱা হয়? মহিৰাংগ দানৱ। प्राचीन असम के सबसे पुराने राजा कौन है? वो है महिरांग दानव। महिरांग दानवर राजधानी की आसिल? महिरांग दानवर राजधानी आसिल मोइरांग।
मोइरांग में था महिरंग दानव का राजधानी कैपिटल तलर कोनजन महिरंग दानवर उत्तराधिकारी आसिल नेट प्रोटेक्टर आহি গল वायरस स्कैनिंग चलो तलर कोनजन महिरंग दानवर उत्तराधिकारी नासिल नीचे दिए गए कौन महिरंग दानव का सक्सेसर नहीं थे वो है भगदत्त भगदत्त किसका बेटा था नरकासुर और ये सब जो है ऊपर का वो सब महिरंग दानव का सक्सेसर थे महिरंग दानवर उत्तराधिकारी आसिले किंतु भगदत्त महिरंग दानवर उत्तराधिकारी नासिले भगदत्त आसिले नरकासुरर पुत्र नेक्स्ट परम्परा अनुसरी घटकासुरक कोने बध करिছিলে घटकासुरक कोने बध करिছিলে परम्परा अनुसरी हु किल घटकासुर एकॉर्डिंग टू ट्रेडिशन घटकासुरक बध करिছিলে कोने घटकासुरक बध करिছিলে नरकासुरे हल नरकासुर काकर নহয় এটো এটা ক যাব नरकासुर কাৰ পুত্ৰ বুলি কোৱা হয় नरकासुर কাৰ পুত্ৰ বুলি কোৱা হয় नरकासुर वाज द सन ऑफ हुम नरकासुर आছিলে भूमि देवी আৰু विष्णुर पुत्र তাক ভৌমা বুলিও কোৱা হয় नरकासुरक आन কি নামেৰে জনা যায় नरकासुरक ভৌমা বুলি জনা যায় ভৌমা नरकासुर इज also known as ভৌমা কিৰাত ৰজা ঘটকাসুৰক কোনে পৰাজিত কৰিছিলে কিৰাত ৰজা ঘটকাসুৰক কোনে পৰাস্ত কৰিছিলে ঘটকাসুৰক পৰাস্ত কৰিছিলে কোনে ভগদত্তই ঠিক আছে নেক্সট নৰকাসুৰে প্ৰথম স্থায়ী বসতি ক'ত স্থাপন কৰিছিলে নৰকাসুৰে প্ৰথম স্থায়ী বসতি স্থাপন কৰিছিলে প্ৰাগজ্যোতিষপুৰত Narakasura established the first permanent settlement in which place it is Pragjotishpur. নীলাচল পাহাৰৰ ওচৰত বা নীলাচল পাহাৰত নৰকাসুৰে কোন মন্দিৰ নিৰ্মাণ কৰিছিলে সেয়া কামাখ্যা টেম্পল which temple did Narakasura build near Nilachal hill it is Kamakhya temple who killed Narakasur Narakasur কোনে বধ কৰিছিলে কৃষ্ণ আৰু নৰকাসুৰৰ পিছত সিংহাসনত কোন বহিছিলে হু सक्सीडेड नरकासुर ऑन द थ्रोन माने नरकासुर के बाद सिंहासन में कौन बैठे थे उनका बेटा भगदत्त তেওঁৰ লৰা পুত্ৰ ভগদত্ত বিষ্ণু পুৰাণ অনুসৰি নৰকাসুৰৰ সেনাপতি কোন আছিল এজ পাৰ বিষ্ণু পুৰাণ হু वाज द कमांडर ऑफ नरकासुर इट वाज মুৰু সেনাপতি কোন আছিল নৰকাসুৰৰ মুৰু আৰু হুইচ স্টেটমেন্ট ইজ কারেক্ট কোনটো বক্তব্য শুদ্ধ महिरंग दानव फाउंडेड আহোম किंगडम इट इज रॉन्ग ये तो गलत है নৰকাসুৰে কামাখ্যা মন্দিৰ নিৰ্মাণ কৰাইছিলে এটো শুদ্ধ আৰু ভগদত্তই নৰকাসুৰক বধ কৰিছিলে নো এটোতো নহয় ভগদত্তই কাক বধ কৰিছিলে সৰি ভগদত্ত কিল নৰকাসুৰ নো নৰকাসুৰক কৃষ্ণই বধ কৰিছিলে পুষ্যবৰ্মন was the দানৱৰ ruler নো সো শুদ্ধটো আমি কি আছে নৰকাসুৰে কামাখ্যা মন্দিৰ নিৰ্মাণ কৰিছিলে ये करेक्ट है which statement is correct जी नरकासुरा built कामाख्या टेंपल ये स्टेटमेंट करेक्ट है हो गया इतना तक समझ में आया अभी यहाँ पे देखो पौराणिक शासक আৰু আমি কি পঢ়িম এটা পৌৰাণিক আৰু শাসকসমূহ আছিল তাৰ এজন হল ভগদত্তৰ বিষয়ে আমি পঢ়ো তেওঁৰ কন্যা ভগদত্তৰ কন্যা কোন আছিল ভগদত্তৰ কন্যা আছিল ভানুমতি হয় ভানুমতি দুৰ্যোধনৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল ভগদত্তৰ কন্যা ভানুমতি কাৰ লগত বিবাহপাশত আবদ্ধ হৈছিল দুৰ্যোধন भगदत्तर कन्या नाम की भानुमति भगदत्त का जो लड़की बेटी है उनका नाम है भानुमति वो दुर्योधन के साथ भी शादी हो गई थी ठीक है और गुवाहाटी दीघली पुखुरी आमार गुवाहाटी दीघली पुखुरी जे आछे गुवाहाटी दीघली पुखुरी रजा भगदत्तই খন্দুৱাইছিল বুলি কোৱা হয় আৰু কৌৰৱসকলৰ পক্ষৰ পৰা মহাভাৰতত এছোৱা মহাভাৰতৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল কোনে ভগদত্তই মই অলপ আগত কৈছিল না লিটাৰেৰী সোৰ্স যদি গ্ৰন্থৰ বিষয় যদি চাও মহাভাৰতো আমাৰ প্ৰাচীন অসমৰ বিষয়ে উল্লেখ আছে সেয়া হল ইয়াৰ পৰা আমি গম পাব পাৰো যে ভগদত্তই কি আছিল ভগদত্তই তেওঁ মানে কন্যাৰ বিয়া হৈছিল দুৰ্যোধন ইয়াৰ পৰা আত্মীয়তা এটা গঢ়ি উঠিছিল দুৰ্যোধন আছিল কৌৰৱ পক্ষৰ হয় না সো কৌৰৱসকলৰ কৌৰৱ পক্ষৰ হোৱাৰ কাৰণে আৰু কৌৰৱ পক্ষ নিজৰ জীয়েকক বিয়া দিয়া হৈছিল ভানুমতি এই কাৰণে ভগদত্তই কি কৰিছিল মহাভাৰতৰ যুদ্ধত কৌৰৱ পক্ষৰ হৈ যুদ্ধত অংশগ্ৰহণ কৰিছিল আৰু তাৰ পৰা আমি জানিব পাৰো অসমৰ ইতিহাসৰ বিষয়ে কোৰ পৰা মহাভাৰতৰ পৰা হয় সো মহাভাৰতত তেওঁক এনেদৰে উল্লেখ কৰা হৈছে মহাভাৰতত ভগদত্তক কি বুলি উল্লেখ কৰা হৈছে যে তেওঁ স্মলেশসকলৰ শক্তিশালী ৰজা আছিল যুদ্ধত মানে চক্ৰ ইন্দ্ৰতকৈ কম নহয় মানে অলপ শক্তিশালী ৰজা হিচাপে মানে যুদ্ধ কৰিছিল আৰু তেওঁ হাতীৰ দলৰ শ্ৰেষ্ঠ ৰক্ষক বুলি কয় মানে হাতীৰ পিঠিত উঠি ধুনীয়াকৈ খুব নিপুণভাৱে যুদ্ধ কৰিব পাৰিছিল আৰু মহাভাৰতৰ যুদ্ধত কলিংগ সৈন্যক তেওঁ ভগদত্তৰ অধীনত ৰখা হৈছিল যাক মহাভাৰতত শৈল্য পাৰ্বতপতি আৰু পূৰ্ব সাগৰবাসী বুলি উল্লেখ কৰা হৈছে
কুৰুক্ষেত্ৰ যুদ্ধত 8 দিনৰ যুদ্ধৰ পিছত অৰ্জুনে কোনে হত্যা কৰিছিলে ভগদত্তক অৰ্জুনে হত্যা কৰিছিলে আৰু ভগদত্তৰ পিছত বজ্ৰদত্ত তেওঁৰ উত্তৰাধিকাৰী আছিল মানে ভগদত্তৰ পিছত বজ্ৰদত্ত আছিলে তেওঁৰ নেক্সট উত্তৰাধিকাৰী আৰু তেওঁৰ হাতীটোৰ নাম কি এইটো ইম্পৰ্টেণ্ট ভগদত্তৰ হাতীৰ নাম আছিলে কি সুপ্ৰতীক বুজি পাইছা নহয় সো ইয়াৰ ৰিলেটেড আমি কিছু MCQ সলভ কৰোঁ ভগদত্ত কাৰ পুত্ৰ আছিলে ভগদত্ত আছিলে নৰকাসুৰৰ পুত্ৰ ঠিক আছে নৰকাসুৰ আমি অলপ আগত শেষ কৰিছোঁ নহয় ইয়াত নৰকাসুৰৰ পিছত আহিলগৈ কোন भगदत्त आसिले नरकासुर पुत्र सो भगदत्त वाज द सन ऑफ हुम भगदत्त किसका बेटा था वो नरकासुर का ठीक है फिर भगदत्तर कन्या भानुमती काक विवाह दिया হৈছিলে কাৰ লগত বিয়া হৈছিলে दुर्योधन ठीक है भगदत्त डॉटर वाज मैरिड टू हुम इज दुर्योधन नेक्स्ट भगदत्ते কোন বিখ্যাত যুদ্ধত অংশগ্ৰহণ কৰিছিলে रामायण वार बेटल ऑफ प्लासी महाभारत वार पानीपत इट इज महाभारत युद्धत भगदत्ते अंशग्रहण करी कौरवসকলৰ পক্ষত যুঁজিছিলে नेक्स्ट महाभारत युद्धत भगदत्ते কোন পক্ষত যুদ্ধ কৰিছিলে इट इज कौरव on which side did भगदत्त fight in the महाभारत war it is कौरव महाभारतत भगदत्तक কেনেদৰে বৰ্ণনা কৰা হৈছিলে দুৰ্বল ৰজা বুলি নেকি নহয় পাৱাৰফুল কিং সেন্টু নহয় ঋষিও নহয় মিনিষ্টাৰ নহয় এজ এ পাৱাৰফুল কিং শক্তিশালী ৰজা তেওঁ হাতীৰ পিঠিত উঠি বহুত ধুনীয়াকৈ যুদ্ধ কৰিব পাৰিছিলে হয় নেক্সট মহাভাৰতত ভগদত্তৰ বিষয়ে কোনটো উক্তি উল্লেখ আছে শ্ৰেষ্ঠ ধনুৰ্ধৰ বুলি উল্লেখ আছে নেকি মহাভাৰতত ভগদত্তৰ বিষয়ে নাই অলপ আগত নোটছত পঢ়িছিলোঁ এইটো নহয় পাৱাৰফুল কিং অফ শোণিতপুৰৰ শক্তিশালী ৰজা বুলি নহয় বেষ্ট প্ৰটেক্টৰ অন এলিফেণ্ট ফৰ্চেছ হাতী দলৰ শ্ৰেষ্ঠ ৰক্ষক ই বুলি মেনশ্যন কৰা আছে গ্ৰেটেষ্ট মিনিষ্টাৰ শ্ৰেষ্ঠ মন্ত্ৰী নহয় যে বেষ্ট প্ৰটেক্টৰ অফ এলিফেণ্ট ফৰ্চেছ হাতীৰ দলৰ শ্ৰেষ্ঠ ৰক্ষক বুলি মেনশ্যন আছে মহাভাৰতত আমি পঢ়িছিলোঁ অলপ আগত তো হুইচ ষ্টেটমেণ্ট এবাউট ভগদত্ত ইজ মেনশ্যন ইন দ্য মহাভাৰত ইট ইজ বেষ্ট প্ৰটেক্টৰ অফ এলিফেণ্ট ফৰ্চেছ নেক্সট ভগদত্তৰ বিখ্যাত হাতীটোৰ নাম কি আছিলে আৰু বহুত এক্সামত ইয়াক পাইছিলোঁ আমি ভগদত্তৰ হাতীটোৰ नाम आसिले कि सुप्रतीक व्हाट वाज द नेम ऑफ भगदत्तस फेमस एलिफेंट भगदत्त का जो हाथी था उसका नाम क्या था ये बहुत इंपॉर्टेंट है बहुत सारे एग्जाम में इसका क्वेश्चन आया हुआ है वो है सुप्रतीक था भगदत्त का हाथी का नाम कुरुक्षेत्र युद्धत भगदत्ते किमान दिन युद्ध কৰিছিলে फॉर हाउ मेनी डेज डिड भगदत्त फाइट इन द कुरुक्षेत्र वार 8 डेज क्यों 8 दिन তেওঁ যুদ্ধ কৰিছিলে या চোৱা নোটছত আছে नोट्स पे मैंने देख के रखा था 8 दिन यहाँ पे चुआ 8 दिनर युद्धर पिছত ठीक है 8 दिनर युद्धर पिছত 8 दिन जुझिছিলে 8 दिनर पिছত তেওঁক হত্যা কৰিছিলে অৰ্জুনে ঠিক আছে সো কুৰুক্ষেত্ৰ যুদ্ধত ভগদত্তে কিমান দিন যুদ্ধ কৰিছিলে সেয়া 8 দিন কুৰুক্ষেত্ৰ যুদ্ধত ভগদত্ত কোনে বধ কৰিছিলে অৰ্জুনে ভগদত্তক অৰ্জুনে বধ কৰিছিলে কৃষ্ণ কাক বধ কৰিছিলে নৰকাসুৰক এটো ইয়াত আনসাৰ নহয় কৃষ্ণই নৰকাসুৰক আৰু অৰ্জুনে বধ কৰিছিলে ভগদত্তক হু কিল্ড ভগদত্ত ইন কুৰুক্ষেত্ৰ ৱাৰ ইট ইজ অৰ্জুন ভগদত্তৰ মৃত্যুৰ পিছত কোনে সিংহাসনত বহিছিলে ভগদত্তৰ মৃত্যুৰ পিছত বজ্ৰদত্ত সিংহাসনত বহিছিলে হু সাকসিডেড ভগদত্ত আফটাৰ হিজ ডেথ ইট ইজ বজ্ৰদত্ত হুইচ পেয়াৰ ইজ কাৰেক্টলি মেচ কোনটো জোৰ সঠিকভাৱে মিলোৱা হৈছে ভগদত্ত সুপ্ৰতীকা এটো ভগদত্ত তেওঁৰ হাতীৰ নাম কি আছিলে সুপ্ৰতীক এটো কাৰেক্টলি মেচড ओके नेक्स्ट आमी किछु वन लाइनार डायरेक्ट चाওঁ কি আছে যে ফাদাৰ অফ ভগদত্ত দেউতাৰ নাম কি আছিল নৰকাসুৰ ডটাৰ অফ ভগদত্ত ভানুমতি কালে বিয়া দিয়া হৈছিল দুৰ্যোধন হাজবেণ্ড অফ ভানুমতি দুৰ্যোধন ফেমাস এলিফেণ্ট ভগদত্ত হাতীৰ নাম কি সুপ্ৰতীক ৱাৰ পাৰ্টিচিপেট ভগদত্ত কি যুদ্ধত অংশগ্ৰহণ কৰিছিল সেয়া মহাভাৰত যুদ্ধ সাইড অফ ৱাৰ কাৰ পক্ষত যুঁজিছিল কৌৰৱৰ পক্ষত কিল্ড বাই ভগদত্তক কোনে হত্যা কৰিছিল অৰ্জুনে আৰু ভগদত্তৰ পিছত কোন ৰজা হৈছিলে বজ্ৰদত্ত মানে সাকসেসৰ আৰু ফেমাস ফ্লাইওভাৰ আছে আমাৰ গুৱাহাটীত ভগদত্ত উৰণ ক্ষেত্ৰ আছে কিবাখন আছে তিনিখন আছে চাগে তোমালোকে নেট কৰি মোক কমেন্ট কৰিবা হল সো নেক্সট ভিডিওৰ পৰা আমি পঢ়িম পৌৰাণিক শাসকসকলৰ ভীষ্মকৰ বিষয়ে পঢ়িম বানাসুৰৰ বিষয়ে পঢ়িম ওকে সো আজি অলপ সোনকালে এৰিছো নেক্সট ক্লাছত আমি ভীষ্মক আৰু বানাসুৰৰ পৰা পঢ়ি আগলৈ এইবোৰ কোৱেশ্চন সলভ কৰিম ঠিক আছে ভিডিওটো যদি ভাল লাগিছে অবভিয়াসলি শেয়াৰ কৰিবা শেয়াৰ কৰিলে লাগ কৰিলে মই অলপ উৎসাহ পাওঁ তোমালোকৰ কাৰণে ভিডিও বনাবলৈ আৰু তেনেকৈ মই কৰি গৈ থাকিম সকলো সাবজেক্টৰ ওপৰত মই নিস্বাৰ্থভাৱে চেষ্টা কৰিম তোমালোকক সহায় কৰিবলৈ ঠিক আছে সো ভিডিওটো শেয়াৰ কৰিবা লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা ভাল লাগিলে
আৰু তেতিয়ালৈকে ভালকৈ পঢ়া বহুত সোনকালে নটিফিকেশ্যন ওলাব ভেকেঞ্চিৰ এক্সামো হৈ যাব এতিয়াৰ পৰা প্ৰিপাৰেশ্যন কৰিলে এক্সামৰ কাৰণে পুৰা ভালকৈ ৰেডি হ'বা পুৰা কনফিডেণ্টত এক্সামত বহিবলৈ পাৰিবা নটিফিকেশ্যন ওলোৱাৰ পিছত যে পঢ়িম তেনেকুৱা নহয় তেনেকৈ এক্সাম ক্লিয়াৰ নহয় চ' মোৰ লগত জড়িত থাকিবা মই সকলো বিষয়ৰ পৰা মেথছ হওক ৰিজনিং হওক জিকে হওক এইবোৰ ছাইডৰ পৰা মই সহায় কৰিবলৈ বিশেষ চেষ্টা কৰিম চ' ভালে থকা কুশলে থকা স্বাস্থ্যৱান থকা ভিডিঅ'টো ইয়াতে সামৰিছোঁ